অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছোঁ। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। আজি মই DC কোৰ্টত যাম, মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়েই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে হাতে হাত ধৰি কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে BTRক অসমৰ আটাইতকৈ প্ৰগতিশীল অঞ্চল হিচাপে ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। আজি আমি আমাৰ চৰকাৰৰ দিনতেই আমি সকলো শ্ৰেণীক একেলগ কৰি বড়োলেণ্ডত যাতে কেতিয়াও আমি বন্দুকৰ শব্দ শুনা নাপাওঁ তাৰ বাবে আমি একত্ৰিতভাৱে কাম কৰিছোঁ। মই আজি অত্যন্ত আনন্দিত যে যোৱা 5টা বছৰত আমি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি কাম কৰিছিলোঁ, আজি বড়োলেণ্ডবাসীয়ে তাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে। যোৱা কেইদিনমান আগতে আমি ওদালগুৰিলৈ গৈছিলোঁ, অভূতপূৰ্ব উৎসাহ। ওদালগুৰিৰ ৰাইজে মোক কৈছে যে বিজেপিয়ে যাতে ইলেকশ্যন খেলে, আমি এইবাৰ বিজেপিক ভোট দিম। ওদালগুৰিৰ পিছত আমি তামোলপুৰলৈ গৈছিলোঁ, তামোলপুৰৰ ৰাইজেও কৈছে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে, আমি বিজেপিক ভোট দিম। যোৱা পৰহি দিনা মই বাক্সা জালাহলৈকে গৈছিলোঁ, হাজাৰ হাজাৰ কাৰ্যকৰ্তা একত্ৰিত হৈ আমাক কৈছিলে যে দাদা 5টা সিটত ইলেকশ্যন খেলক, বাক্সাত আমি 5টাতে আপোনালোকক জিকাই দিম। আৰু আজি কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰতে আজি উৎসাহ উদ্দীপনা আমি নিজে দেখা পাইছোঁ। 9 তাৰিখে মই আকৌ চিৰাঙলৈকে আহিম আৰু চিৰাঙৰ কাৰ্যকৰ্তাসকলকো সুধিম যে আমি নিৰ্বাচন খেলিম, আপোনালোকে কষ্ট কৰিবনে নাই। মোৰ বিশ্বাস এই 5খন জিলাতে আজি বিজেপিৰ কাৰ্যকৰ্তাসকল নিজে প্ৰস্তুত হৈছে যে আমি ইলেকশ্যন খেলিম, আমি ইলেকশ্যন জিকিম। এয়া হ'ল মোৰ প্ৰথম ভ্ৰমণ। ইয়াৰ পিছত 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিলৈ যাম আৰু আপোনালোকক তাতো মই একেলগে লগ পাম। যাব লাগিবনে নাই? যাব লাগিবনে নাই? 21 তাৰিখৰ পৰা আমি দিনে 2টাকৈ MCLA সমষ্টিলৈ যাম, যাতে বড়োলেণ্ডৰ ৰাইজে আমাক ক'ব পাৰে যে ছাৰ, দাদা, মামা, আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো, আমি ইলেকশ্যন জিকিবৰ কাৰণে খেলিম। আৰু যি কেইটা সমষ্টিতে আমাৰ কাৰ্যকৰ্তাসকলে মোক ক'ব যে আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম, তাতে আমি ইলেকশ্যন খেলিম। মই আজি আপোনালোকক কথা দিছোঁ, হ'বনে নাই? আমি জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম? জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম? একদম আমাৰ উদ্দেশ্য আমি জিকিবৰ কাৰণে খেলিম। দিল্লীত বিজেপি, দিছপুৰ বিজেপি আৰু কোকৰাঝাৰতো যদি আমি বিজেপি জিকিব পাৰোঁ, আমি অসমখনক BTCক আমি বহু দূৰ
আগুৱাই লৈ যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি কাৰো বিৰুদ্ধে নহয়। কোনোবাই কৈছে আপোনালোক UPPLৰ বিৰুদ্ধে নেকি? নহয়। আপোনালোক BPFৰ বিৰুদ্ধে নেকি? নহয়। নতুন পাৰ্টি হৈছে তেওঁলোকৰ বিৰুদ্ধে নেকি? নহয়। বোলে কংগ্ৰেছৰ বিৰুদ্ধে নেকি? কংগ্ৰেছ এতিয়া আছে ক'তনো? কংগ্ৰেছ পাকিস্তানতহে আছে, ভাৰতত আছে জানো? কংগ্ৰেছ ক'ত আছে? পাকিস্তানত আছে, বাংলাদেশত আছে, কংগ্ৰেছ ভাৰতত নায়েই। কংগ্ৰেছৰ সভাপতি আহি কি কয় যে আমাৰ দিনত মুখ্যমন্ত্ৰী BTCত নাহিছিলে, BTC ভাগে আছিলে, কোকৰাঝাৰত আছিলে আৰু আমি দিছপুৰত আছিলো, আৰু আমিও নাহো তেওঁলোকো নাযায়। মই আপোনালোকক ক'ব খোজো যে মই অসমৰ মুখ্যমন্ত্ৰী, কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে, বাক্সা, তামুলপুৰ, ওদালগুৰি ৰাইজেও ভোট দিছে। BTCলৈ মুখ্যমন্ত্ৰী আহিব লাগে নে নালাগে? লাগে নে নালাগে? আৰু আমি বিচাৰো বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি এনেকুৱা ৰাস্তা নকৰো যে BTCত বহি তোমালোকে খাই থাকা, দিছপুৰত আমি খাম, তোমালোকেও আমাৰ ফালে নাচাবা, আমিও তোমাৰ ফালে নাচাওঁ। এইটো ৰাজনীতি আমি বিশ্বাস নকৰো। আমাৰ কথা হ'ল BTCতো নাখাবা, দিছপুৰতো নাখাবা, খালি BTC ৰাইজে আঁচনি লাভ পাব লাগিব, অসমৰ ৰাইজে আঁচনি লাভ পাব লাগিব। আজি সেইকাৰণে আপোনালোকে দেখিছে চৰকাৰী চাকৰিত দুৰ্নীতি নাই, আঁচনিত দুৰ্নীতি নাই। আজি আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিছো, পৰিশ্ৰম কৰিছো, দিনে ৰাতিয়ে ৰাইজৰ লগত থিয় হৈ ৰাইজৰ বাবে কাম কৰিবৰ বাবে আমি কষ্ট কৰিছো। উদ্দেশ্য এটাই, যাতে BTRত শান্তি হয়, BTRত প্ৰগতি হয়, BTRত উন্নতি হয়, আৰু আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হয়। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 4.5 বছৰ আমি চৰকাৰ চলোৱা নাই, আমি আপোনালোকৰ সৈতে লগ লাগি অসমৰ বিকাশৰ বাবে কাম কৰিছো, শান্তিৰ বাবে কাম কৰিছো। কংগ্ৰেছৰ দিনত আজি BTCত কি নহৈছিলে? গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ, কিন্তু বিজেপিৰ দিনত একো নাই, কাৰণ বিজেপিয়ে সকলো জাতিক সম অধিকাৰ দিছে, বিজেপিয়ে সকলোকে লগত লৈ কাম কৰিছে, আৰু বিজেপিয়ে BTCৰ উন্নয়নৰ বাবে কাম কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন। ইয়াত যিসকল বুথ সভাপতি আহিছে, মই তেওঁলোকক অনুৰোধ কৰিম আপোনালোকে অকণমান থিয় হৈ দিয়ক মোৰ কাৰণে। আমাৰ সকলো বুথ সভাপতি, সভানেত্ৰী অকণমান থিয় হৈ দিয়ক। বঢ়িয়া। এতিয়া আপোনালোকে মোৰ কথা শুনক। প্ৰতিটো বুথতে আমাৰ যদি সুন্দৰ কাৰ্যকৰ্তা নাথাকে আমি ইলেকশ্যনত জিকিব নোৱাৰো। সেইকাৰণে প্ৰতিজন বুথ সভাপতিয়ে 21 জনীয়া এটা কাৰ্যকৰ্তা লিষ্ট এখন নিৰ্মাণ কৰিব, ফোন নম্বৰ দিব, নাম দিব, আৰু সেই তালিকাখন মই যেতিয়া আপোনালোকৰ সমষ্টিত আহিম মোৰ হাতত আপোনালোকে তুলি দিব। তাৰ পিছত এই কাৰ্যকৰ্তাসকলক লৈ আমি বুথৰ সংগঠন আগবঢ়াই লৈ যাম। পাৰিম নে নোৱাৰিম? লিষ্ট ৰেডি থাকিব, 21 জনৰ লিষ্ট ৰেডি কৰিব লাগিব। পাৰিব নে নোৱাৰিব? ঠিক আছে, এতিয়া বহক আপোনালোকে। আমি বুথৰ পৰা সংগঠন শক্তিশালী কৰিব লাগিব। বুথত যদি 21 জনীয়া আমাৰ যদি কাৰ্যকৰ্তা আমি প্ৰস্তুত কৰিব পাৰো, তেতিয়াহ'লে নিৰ্বাচন বহুত বেছি আমাৰ সহজ হৈ যাব। সেইকাৰণে মই আমাৰ মঞ্চত থকা নেতাসকল আৰু আমাৰ পেনেলত থকা নেতাসকল সকলোকে মই অনুৰোধ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।